নিৰ্বাচনলৈ যিমানেই সময় চমু চাপি আহিছে শিৱসাগৰ সমষ্টিৰ নিৰ্বাচনী যুঁজখন সিমানেই অধিক গৰম হৈ পৰিছে। বিজেপি প্ৰাৰ্থী কুশল দুৱাৰী আৰু ৰাইজৰ দলৰ অখিল গগৈৰ মাজত তীব্ৰ বাক্যবাণে ৰাজ্যৰ ৰাজনীতিত উলপাৰ লগাইছে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে অখিল গগৈয়ে কুশল দুৱাৰীক দিছিল হত্যাকাৰী আখ্যা। অখিল গগৈয়ে দুৱাৰীক তীব্ৰ সমালোচনা কৰি কৈছিল যে এজন হত্যাকাৰীক কিয় নিৰ্বাচনত জয়ী কৰাব শিৱসাগৰৰ ৰাইজে, কিন্তু তাৰ প্ৰত্যুত্তৰো দিছিল কুশল দুৱাৰীয়ে। কিন্তু এবাৰ অখিল গগৈক উভতি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈ হত্যাকাণ্ডৰ এনচাইক্লোপেডিয়া নেকি? মুখ্যমন্ত্ৰীৰ মতে অখিল গগৈয়ে অসমৰ ল'ৰা ছোৱালীক টায়াৰ জ্বলাবলৈ শিকালে, ৰেল লাইন উৰুৱাব শিকালে আৰু অসমখনক জ্বলাই ৰাখিছিল অখিল গগৈয়ে। কি অসমৰ মাৰ্ডাৰৰ এনচাইক্লোপেডিয়া নেকি? আৰে এইবিলাক কথা মোক কৈ লাভ নাই। আমি ইলেকশ্যনত জিকিবৰ কাৰণে বেলেগৰ গাত বোকা নছটিয়াওঁ। আমাৰ ইমান দম আছে ইলেকশ্যন জিকাৰ কাৰণে। কিমান ল'ৰা ছোৱালীক আৰু কি কি কুকৃতি আছে মই পিছত ক'ম। অসমখনক জ্বলাই ৰাখিলে, অসমৰ ল'ৰা ছোৱালীক টায়াৰ জ্বলাব শিকিলে, অসমৰ ল'ৰা ছোৱালীক ৰেল লাইন উৰুৱাব শিকিলে। এই মানুহক মানুহে ভোট দিব আৰু এটা মোক কয়। কেৱল ইমানেই নহয়, মুখ্যমন্ত্ৰীয়ে ক'লে অখিল গগৈক যদি মহাত্মা গান্ধীয়েও কয় অখিল গগৈ বেয়া বুলি, তেওঁ লগে লগে ক'ব মহাত্মা গান্ধীয়েও দুটা মাৰ্ডাৰ কৰিছিল বুলি। তেওঁক যদি আজি মহাত্মা গান্ধীয়েও কয় অখিল গগৈ বেয়া, তেওঁ লগে লগে ক'ব মহাত্মা গান্ধীয়েও দুটা মাৰ্ডাৰ কৰিছিলে বুলি। তেওঁ কোনে কাক মাৰ্ডাৰ কৰিছিল তেওঁ চিত্ৰগুপ্ত, তেওঁ হিচাপটো ৰাখি থাকে। তেওঁ লাজ নালাগে। লগতে মুখ্যমন্ত্ৰীয়ে ক'লে যোৰহাটতো হিতেন্দ্ৰনাথ গোস্বামীৰ বিৰুদ্ধে গৌৰৱ গগৈ নিৰ্বাচন খেলিছে, কিন্তু দুয়োজন প্ৰাৰ্থীয়ে ইজনে সিজনক ব্যক্তিগতভাৱে আক্ৰমণৰ লক্ষ্য কৰি লোৱা নাই। আজি হিতেন গোস্বামী ইলেকশ্যন উঠিছে গৌৰৱ গগৈৰ বিৰুদ্ধে, এটা শব্দ কৈছে। গৌৰৱ গগৈ ইলেকশ্যন উঠিছে, হিতেন গোস্বামী এটা বেয়া কথা কৈছে। অন্য নালাগে জালুকবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগো মোৰ বিৰুদ্ধে নিৰ্বাচন খেলিছে, ময়ো তেওঁক ব্যক্তিগতভাৱে আক্ৰমণৰ লক্ষ্য কৰি লোৱা নাই বুলি প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। আজি মোৰ এগেইনষ্টত কংগ্ৰেছ উঠিছে, মই বেয়া কথা কৈছোঁ। আজি অখিল গগৈয়ে তেওঁৰ এগেইনষ্টত যোনে উঠে কয় 20টা মাৰ্ডাৰ 26টা মাৰ্ডাৰ। তই কি ঘটিটো কৰি আছিলি? এছেম্বলিত কিয় নুঠোৱালি? এইটো প্ৰশ্ন। তাৰমানে শিৱসাগৰত যদি ইলেকশ্যন নুঠে তেতিয়া কুশল দুৱাৰীৰ লগত মোৰ দুশ্মনী নাই, কিন্তু শিৱসাগৰত ইলেকশ্যন উঠিলে কুশল দুৱাৰী হত্যাকাৰী। এনে পৰিস্থিতিত নিৰ্বাচনী প্ৰচাৰৰ নামত অখিল গগৈয়ে কুশল দুৱাৰীক ব্যক্তিগতভাৱে বাৰম্বাৰ টাৰ্গেট কৰাটো কঠোৰ সমালোচনা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।